ভোট দিব কাক ভোট দিব তেনেকুৱা ব্যক্তিক হেল্ল' বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম ইতিমধ্যে আপোনালোকে থাম্বনেইল লিখি নিশ্চয় গমেই পাইছে ভাইৰেল হ'ল মীৰা বৰঠাকুৰৰ গোপন প্ৰতিবেদন আপোনালোকক এষাৰ কথা ক'বলৈ ওলাইছোঁ আপোনালোকে জানে অসমৰ প্ৰথম ফেজত আটাইতকৈ জনপ্ৰিয় হৈ উঠিছিলে যোৰহাট লোকসভা সমষ্টি আৰু তাত গৌৰৱ গগৈক হৰুৱাবলৈ গোটেই ভাৰতবৰ্ষৰে বিজেপিৰ ডাঙৰ বগা নেতাসকল জপিয়াই পৰিছিলে যোৰহাটত কিন্তু যোৰহাটবাসীয়ে সেইটো হ'বলৈ নিদিলে হেয়া প্ৰমাণ হ'বলৈ গৈছে 4 জুনত কিন্তু গুৱাহাটী লোকসভা যে যোৰহাটতকৈ কোনো গুণে কম নহয় হেয়া প্ৰমাণিত হ'বলৈ গৈছে সময়ৰ হাতত এতিয়া এনেকুৱা লাগিছে যেন ভাৰতবৰ্ষৰ ভিতৰতে মানে বৰ্তমান তৃতীয় ফেজৰ জনপ্ৰিয় লোকসভাৰ চিটটোৱে হ'ল গুৱাহাটী কাৰণ ইয়াত লুকাই আছে অসমৰ আমাৰ সকলোৰে পৰিচিত হিমু মামাৰ গৃহ সমষ্টি জালুকবাৰী আৰু ভাৰতৰ ভিতৰত দ্বিতীয়গৰাকী প্ৰভাৱশালী মুখ্যমন্ত্ৰী য'ত গুৱাহাটী লোকসভা সমষ্টি পৰে গতিকে এইবাৰ যদি কোনোবা প্ৰকাৰে বিজেপিয়ে যদি অব্যাহত ৰাখিব নোৱাৰে সেই বিজয়ৰ যুঁজখন তেন্তে সন্মান ক'ত থাকিব আমাৰ হিমু মামাৰ এয়া যেন সন্মানৰ যুঁজ হৈ পৰিছে সেইকাৰণে হয়তো উঠি পৰি লাগিছে গৃহ বিভাগৰ আপোনালোকে জানে অমিত শ্বাহ ডাঙৰীয়াক আনিও ৰোড শ্ব' কৰিলে যোৱাকালি এনেকুৱা বিভিন্ন ধৰণৰ প্ৰচাৰ চলি আছে কিন্তু গুৱাহাটীৰ ৰাইজলৈকে প্ৰতিবেদন আগবঢ়ালে মীৰা বৰঠাকুৰে কিন্তু সেই গোপন প্ৰতিবেদনত কি আছে যিখন ভাইৰেল হৈ পৰিল এইকাৰণে কৈছোঁ যে গুৱাহাটীবাসী সদায় শিক্ষিত সমাজৰ নিচিনা আগবাঢ়ি যোৱা লোক নৰ্থ ইষ্টৰ ভিতৰত এখন আমাৰ স্মাৰ্ট চিটি গতিকে গুৱাহাটীৰ স্মাৰ্ট ব্যক্তিসকলে বা ভোটাৰসকলেনো এইবাৰ কাক বাছনি কৰিব এয়া এক প্ৰশ্ন জটিল প্ৰশ্ন কিন্তু বহুত মানুহে বিবেক ভোট দিব এইবাৰ গুৱাহাটীত কাৰণ এফালে বিজুলী কলিতা মেধি আৰু আনফালে হ'ল মীৰা বৰঠাকুৰ যিগৰাকীয়ে সদায় বাকপটুতা হিচাপে সমাজত কাম কৰি আছে আৰু সংসদত গ'লেও হয়তো গৌৰৱ গগৈৰ নিচিনা চকুত হৈ কথা ক'বলৈ কুণ্ঠাবোধ নকৰিব মীৰা বৰঠাকুৰ সেইকাৰণে গুৱাহাটীৰ বহুত ভোটাৰে এইবাৰ হয়তো বিচাৰি আছে সাইলেণ্ট ভোটাৰবিলাকেও হয়তো বিচাৰি আছে মীৰা বৰঠাকুৰক কিন্তু আগমুহূৰ্তত এটা সন্মানৰ যুঁজৰ কথা আছে যেন ক'ৰবাত থমকি ৰৈ গৈছে কাৰণ হিমু মামাৰ বহুত মানুহ আছে সমৰ্থনত কিন্তু হিমু মামাৰ সমৰ্থনত থাকিলে বুলি যে বিজুলী কলিতা মেধিক ভোট দিব এয়া সম্ভৱ হ'ব জানো হয়তো এইবাৰ সেই সন্মানৰ যুঁজখনত আমাৰ হিমু মামাৰো সন্মান নাইকিয়া হ'ব পাৰে এনেকুৱা যেন অনুভৱ হয় গতিকে আহক দেৰি নকৰি প্ৰথমতে আপোনালোকক এয়া মীৰা বৰঠাকুৰৰ গোপন প্ৰতিবেদনখন আগবঢ়াইছোঁ এয়া শুনক নমস্কাৰ শ্ৰদ্ধাৰ 5 নং গুৱাহাটী লোকসভা সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজ নমস্কাৰ গ্ৰহণ কৰিব মই মীৰা বৰঠাকুৰে কৈছোঁ বিৰোধী ঐক্য মঞ্চ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হিচাপে মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ অহা 7 মে তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব মই গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰতিজন সন্মানীয় ভোটাৰৰ পৰা সহায় সহযোগ আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিছোঁ মই ৰাজনৈতিকভাৱে প্ৰস্তুতি লৈছোঁ যদি আপোনালোকে মোক আপোনালোকৰ মূল্যৱান ভোটেৰে জয়ী কৰাই মই ৰাজনৈতিক পৰিয়ালৰ এগৰাকী সদস্য হিচাপে মই আপোনালোকক সন্মুখৰ পৰা নেতৃত্ব দিবৰ কাৰণে মানসিকভাৱে প্ৰস্তুতি লৈছোঁ মই আশা ৰাখিছোঁ সন্মুখত যিবিলাক প্ৰবল প্ৰত্যাহ্বান আছে মহিলাসকলৰ সমস্যা যুৱ প্ৰজন্মৰ সমস্যা কৃষকৰ সমস্যা ব্যৱসায়ীসকলৰ সমস্যা নিম্ন মধ্যবিত্ত আৰু যিসকল আমাৰ দুখীয়া পৰিয়ালৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক বিভিন্ন অলিয়ে গলিয়ে গৈ মই অধ্যয়ন কৰিছোঁ মই আশা ৰাখিছোঁ যদি আপোনালোকে মোক আপোনালোকৰ সমৰ্থন আগবঢ়াই জয়ী কৰাই মই দিল্লীত সজোৰে সবলভাৱে অসমৰ জাতীয় সমস্যা জনগোষ্ঠীয় সমস্যা আমাৰ যিটো সাংবিধানিক অধিকাৰ এই অধিকাৰ সাব্যস্ত কৰাত বলিষ্ঠভাৱে অসমৰ হৈ গুৱাহাটী লোকসভাৰ হৈ মই মাত মাতিবৰ কাৰণে ৰাজনৈতিক প্ৰস্তুতি লৈছোঁ
আশা কৰিছোঁ আপোনালোকে 7 তাৰিখে আপোনালোকৰ মূল্যৱান বহুমূলীয়া ভোটেৰে মোক জয়যুক্ত কৰাই আপোনালোকৰ এগৰাকী পৰিয়ালৰ ৰাজনৈতিক পৰিয়ালৰ সদস্য হিচাপে মোক আপোনালোকে মনোনীত কৰি আপোনালোকে মোক জয়যুক্ত কৰাব। সেয়ে মই আশা ৰাখিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকে ৰাইজৰ আশীৰ্বাদ আৰু ভগৱানৰ কৃপাই মোক এই যুদ্ধখনত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ'ব পৰাকৈ সহায় সহযোগ আগবঢ়াব। সেয়ে মই প্ৰত্যেকজন সন্মানীয় ভোটাৰ ৰাইজক কৈছোঁ যে 7 তাৰিখে বতাহ বৰষুণ নেওচি হ'লেও বতৰ যেনেকুৱাই নহওক আপোনালোকে আপোনালোকৰ ভোটাধিকাৰ সাব্যস্ত কৰি সুস্থ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত আপোনালোকে মতদান কৰিব বুলি মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। এয়া মীৰা বৰঠাকুৰৰ কণ্ঠেৰে আপোনালোকে প্ৰতিবেদনখন নিশ্চয় শুনিলে। আপোনালোকে চিন্তা কৰিব, ভোট কাক দিয়ে সেইটো সকলো নিজৰ অধিকাৰ, কিন্তু ইংৰাজীত এষাৰ কথা কয় নহয়, থিংক বিফৰ ইউ স্পিকিং এণ্ড থিংক বিফৰ ইউ ডিং। কাৰণ এইটোৱে যে খাই কিনে পেট নষ্ট কৰাতকৈ নোখোৱাই ভাল। কাৰণ এইকাৰণে কৈছোঁ, আপোনালোকে গম পায় আমাৰ ৰাজনীতিৰ লিডাৰসকলে খাইকৈ জয় ঢোল সঘনাই বজায়, কিন্তু তেওঁলোকে কি উদ্দেশ্যত কৰে সেয়া আপোনালোকে গম পায়। আৰু ইমান ডাঙৰ ডাঙৰ সমস্যা থকাৰ পিছতো কিছুমান কেণ্ডিডেটে কয় যে একো সমস্যাই নাই। আৰু গুৱাহাটীবাসীৰ কাৰণে এটা মই প্ৰশ্ন এৰি দিলোঁ, আপোনালোকে দাবী কৰিব নোৱাৰেনে যে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত যিমান এৰিয়া আছে, কোনোবা এজন এমপিয়ে আজিলৈকে চিন্তা কৰিছে যেনে গুৱাহাটীত আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল মহ। মহৰ কামোৰত গধূলিৰ পিছতে নালাগে, দিনতে থাকিব নোৱাৰি গুৱাহাটীৰ অলিয়ে গলিয়ে। গতিকে সেই বস্তুটো গুৱাহাটীৰ পৰা সম্পূৰ্ণ নাইকিয়া কৰিবলৈ যিটো পদক্ষেপ ল'ব লাগে, কোনোবা এমপি কোনোবা ৰাজনৈতিক দলে আজিলৈকে লৈছেনে? আপোনালোকে চিন্তা কৰক। যদি কৰিম বুলি ভাবে নহয়, একো নহয়। গুৱাহাটীৰ পৰা মহ নাইকিয়া কৰাটো একো অসম্ভৱ কাম নহয়, সকলো সম্ভৱ। কিন্তু আমি এইবিলাক সাধাৰণ কথা বুলি আওকাণ কৰি এৰি দিওঁ, কিন্তু এইবিলাকেই হ'ল আটাইতকৈ ডাঙৰ সমস্যা। খোৱা পানী, বিজুলী, অন্যান্য ভূমিপট্টা সকলো আছে। গতিকে চিন্তা কৰিব। মই ব্যক্তিগতভাৱে এটা আপোনালোকক কথা ক'বলৈ ওলাইছোঁ, ভোট দিব কাক? ভোট দিব তেনেকুৱা ব্যক্তিক যিগৰাকী বাকপটুতা, কৰাপশ্যন নাই বা তেওঁৰ কোনো লালসা নামৰ বস্তুটো নাই, সমাজপ্ৰিয় ব্যক্তি, তেনেকুৱা ব্যক্তিকহে ভোট দিব। দল চাই নহয়, যিয়ে সংসদৰ মজিয়াত দপদপাই কথা ক'ব পাৰে অসমৰ জাতীয় সমস্যাৰ বিষয়ে, আৰু যাৰ কণ্ঠ কোনোদিনে দিল্লীৰ ৰোধ কৰিব নোৱাৰে, তেনেকুৱা ব্যক্তিকহে ভোট দিয়াটো উচিত। আৰু প্ৰতিটো দলৰে কিছুমান কেণ্ডিডেট চিলেকশ্যন কৰাত কিন্তু ভুল আছে, সেয়া তেওঁলোকৰ ব্যক্তিগত মুনাফাৰ কাৰণেহে কৰে। গতিকে ৰাইজ, আপোনালোকে চিন্তা কৰিব। আমি চৰকাৰ গঠন কৰি দিয়াৰ পিছত ৰাস্তা ঘাটত গৈ ধৰ্মঘট কৰিবলৈ বা বস্তুৰ দাম বাঢ়িছে সমালোচনা কৰিবলৈ আমাৰ দৰকাৰ নাই ডাঙৰ ডাঙৰ টক শ্ব' বা অন্যান্য পাতি কিনে। যদিহে আপোনালোকে এই সিদ্ধান্তটো 5 বছৰৰ মূৰে মূৰে ভালদৰে সঠিক সিদ্ধান্ত লয়, তেন্তে সমাজৰ সেই যিটো আমাৰ ৰাজনীতি সকলো ঠিক হৈ যাব। সকলো হাথিয়াৰ কিন্তু ৰাইজৰ হাতত। বেছি দীঘলীয়া নকৰি আজিৰ ভিডিঅ'টো ইমানটো শেষ কৰিলোঁ। জয় অসম, ধন্যবাদ। জয় হওক গণতন্ত্ৰ, জয় হওক ভাৰতবৰ্ষ, জয় হওক গুৱাহাটী লোকসভা সমষ্টিৰ সন্মানীয় প্ৰাৰ্থী আৰু বাকপটুতা এগৰাকী প্ৰাৰ্থী। সেয়া ডিচিশ্যন ল'ব আপোনালোকে। ধন্যবাদ।